আজি বোলে ঘৰলৈ নকইনা আহিব সেইকাৰণে অকণমান আয়োজন চলিছে। আজি হ'ল জুলাই 3 তাৰিখ আৰু চুলি কটা 3 দিনেই হ'ল। মই যিহেতুকে কৈছিলোঁ আপোনালোকক যে প্ৰতিদিনেই দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু প্ৰতিদিনে নোৱাৰিলেও 2-3 দিনৰ মূৰে মূৰে হ'লেও ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম। আৰু এইফালে মাছৰ বহুত কণী ওলাইছে, বেয়াও লাগে যিহেতুকে ইমানখিনি পোৱালি ধ্বংস হৈ গ'ল। এইফালে আলহী এটা দুটা আহি পাইছেহি, তেনেকুৱাতে এয়া নবৌয়ে চাহ বাকিছে আৰু ভাইটিয়ে এতিয়া ভাত বনাব লৈছে। আজি আমাৰ বিশেষ কাৰিকৰ বুলি ক'লেও বেয়া নহয়। এইফালে মাছ ময়ে বনালোঁ বাৰু দেই, আৰু কেৰাহী পাতি লৈছে, লগতে চাহৰ প্লেট ওচৰতে গোটাই লৈছে। আৰু এইফালে কাৰিকৰ ভাগৰি গৈছে, কি ক'ব আৰু উপায় নাই। কাৰণ কি আজি যে আমাৰ ঘৰলৈ নকইনা আহিব। নকইনা মানে দেখি চিনি পাইছেনে, সৌৱা যে চাহ খাই আছিলে, মই যে আপোনালোকক আগতে এবাৰ ভিডিঅ' দিছিলোঁ 15 বছৰীয়া প্ৰেম কাহিনী যে সফল হৈছিলে, বিয়াও হৈছিলে, সেয়া আপোনালোকক দেখুৱাইছিলোঁ আৰু আপোনালোকে যথেষ্ট মৰমো দিছিলে। আৰু সেই নকইনাই আমাৰ ঘৰলৈ আজি প্ৰথমবাৰৰ বাবে আহিছে, আৰু সেয়ে জানো অকণমান আয়োজন নকৰিলে ভাল হ'ব। সেই গতিকে আজি অকণমান আয়োজন কৰা হ'ল। আৰু আমাৰ যে ভাইটিয়ে বৰ ধুনীয়া খানা বনায়, আপোনালোক আহিলে কিন্তু ভাইটিৰ হাতেৰে খুৱাম বাৰু দেই। ভাত পানী বনাই হোৱাৰ পাছতে এয়া ভাগ কৰাত লাগিলে। আৰু আপোনালোকৰ ফালে বাৰু নকইনা যেতিয়া ঘৰলৈ আহে মানে ফুৰাবলৈ আনে, তেতিয়া কিবা কিবি বিশেষ নিয়ম থাকে নেকি? আমাৰ বাৰু বৰ বেছি বিশেষ নিয়ম নাথাকে, তথাপিও মান ধৰা এটা নিয়ম থাকে। এয়া মান ধৰিলে তাৰপাছত তেওঁলোকো যাবলৈ ওলালে, যিহেতুকে বৰ বেছি বিশেষ একো নাথাকে। আৰু অকণমান দেৰি এনজয় কৰিলোঁ বাৰু দেই, কথা বতৰা পাতিলোঁ। আৰু তেওঁলোকেও আমাৰ কাৰণে অকণমান মৰম লৈ আনিছিলে। মৰম মানে বহুতেই বিশেষ, এনেকুৱা উপহাৰবোৰ পালে মানে বহুত বেছি ভালো লাগে নহয় জানো। আৰু মানে কি দেখুৱাবলগীয়া নহয় যদিও অকণমান দেখুৱালোঁ আৰু আপোনালোকক। তেওঁলোকৰো মনটো ভাল লাগিব যে আপোনালোকৰ আগতো দেখুৱাইছে, তেওঁলোকৰ উপহাৰটো যে কিমান বিশেষ আমাৰ কাৰণে সেয়া বুজি পাব। আৰু এয়া ছোৱালীলৈ বুলিও আনিলে, বৰ ধুনীয়া লাগিছে কিন্তু। বাকী আমাৰ ঘৰৰ পৰিয়ালৰ 4জন ব্যক্তি আছে, আৰু 4জনৰ কাৰণে কিবা এটা নহয় কিবা এটা লৈ আহিলে। বাকী আপোনালোকক এয়া দেখালোঁ। আজিৰ ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰি দিম। সকলোৱে চাই চাগে ভালেই পালে, তেনেহ'লে আজিলৈ বাই বাই।